নমস্কাৰ আজি মই আপোনালোকক আলচাৰ বা ঘাঁৰ বিষয়ে অলপমান ক'ব বিচাৰিছোঁ আমি আটাইয়ে জানো যে আলচাৰ বা ঘাঁবোৰ সাধাৰণতে কিবা ধৰণৰ ইনজুৰি বা কিবা ইনফেকশ্যনৰ পিছত হয় এইবোৰ পেইনফুল হয় এইবোৰ পৰা পুজ বা আন ধৰণৰ ডিচাৰ্জ থাকে আৰু পিছত ড্ৰেছিং বা এণ্টিবায়'টিক ইউজ কৰিলে নিজে নিজে ভাল হয় কিন্তু কিছুমান আলচাৰ মেলিগনেণ্ট বা কেঞ্চাৰাছ হ'ব পাৰে মেলিগনেণ্ট বা কেঞ্চাৰ আলচাৰবোৰ ক'ত হয় আমাৰ ছান এক্সপ'জ এৰিয়া যেনে ফেচ বা হাত বা ভৰিত হ'ব পাৰে ব্ৰেষ্টত হ'ব পাৰে আৰু জেনাইটেল এৰিয়াত হ'ব পাৰে যিবোৰ মানুহে জৰ্দা গুটখা বা এনে ধৰণৰ টবেকো প্ৰডাক্ট ইউজ কৰে তেওঁলোকৰ মুখৰ ভিতৰত আলচাৰ হয় আৰু মুখৰ ভিতৰত আলচাৰবোৰ সাধাৰণতে মেলিগনেণ্ট আলচাৰ হয় এই মেলিগনেণ্ট আলচাৰবোৰ নিজে নিজে কেতিয়াও ভাল নহয় আৰু সদায় গ্ৰ' কৰি থাকে মুখৰ ভিতৰত এনেকুৱা ধৰণৰ আলচাৰ হ'লে কেতিয়াবা প্ৰায় দাঁতবোৰো লৰে এনেকুৱা ধৰণৰ আলচাৰ যদি সাসপিচিয়াছ বা মেলিগনেণ্ট টাইপ যেন লাগে লগালগ অংক'লজিষ্টৰ ওচৰত যাব লাগে তেওঁলোকৰ দ্বাৰা এক্সামিন কৰি এটা বায়োপসি কৰাব লাগে